শুভ সন্ধিয়া ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে এতিয়া প্ৰথমতে মই দিছো এছাৰেটিভ সেন্টেন্সৰ ফৰ্মুলাটো হ'ব সাবজেক্ট হেড ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল অবজেক্ট প্লাস ফুল স্টপ তো ইয়াৰ আগতে আমি প্ৰেজেন্ট টেন্সত আমি বাক্য এটা লৈছিলো প্ৰেজেন্ট ইনডিফিনিটত যে সি ৰাইটস এ লেটাৰ তো আমি হেতু সেন্টেন্সকে আমি ইয়াত লিখিম মানে পাস্ট টেন্সত লিখিম তো ইয়াত কি হ'ব সি had written a letter এটা পাস্ট পারফেক্ট টেন্স মানে হৈছে কিবা এটা কাম বা কিবা এটা ঘটনা অতীত কালত ঘটি যোৱা বুজাবৰ বাবে আমি বা হৈ যোৱা বুজাবৰ বাবে আমি পাস্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব পাৰো ঠিক আছে তো পাস্ট পারফেক্ট টেন্সৰ এছাৰেটিভ সেন্টেন্সৰ সূত্ৰটো হ'ব সাবজেক্ট হেড প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাস্ট পাৰ্টিসিপল প্লাস অবজেক্ট প্লাস ফুল স্টপ আৰু বাক্য গঠনটো এনেকুৱা হ'ব সি হেড ৰিটেন এ লেটাৰ সাবজেক্ট হেড অক্সিলাৰি ভাৰ্ব তাৰপৰা ৰিটেন ভাৰ্বৰ থাৰ্ড ফৰ্ম এ লেটাৰটো হৈছে অবজেক্ট ঠিক তেনেকৈ নেগেটিভত হ'ব নেগেটিভৰ ফৰ্মুলাটো হ'ব সাবজেক্ট হেড নট প্লাস অবজেক্ট প্লাস ফুল স্টপ ইয়াৰ হেতু হ'ব বাক্য গঠনি হ'ব সি হেড নট ৰিটেন এ লেটাৰ তো ইন্টাৰগেটিভত আমি এতিয়া কোৱেশ্চন কৰিব লাগিব তো প্ৰথমতে আহিব হেড সি ৰিটেন এ লেটাৰ আৰু হেকত আমি কোৱেশ্চন মাৰ্কটো দিব লাগিব কেতিয়াবা পাস্ট পারফেক্টত এনেকুৱা হ'ব পাৰে যে দুটা ঘটনা একেলগে ঘটিব পাৰে কিন্তু তাত আমি চাব লাগিব যে কোনটো ঘটনা আগে বা ইতিমধ্যে হৈ গৈছিল আৰু সেই ঘটনাটো আমি প্ৰকাশ কৰিবৰ বাবে পাস্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব পাৰো যেনেকৈ ইয়াত দিছে হি হেড লেফট তাৰমানে হি গ'ল বা হি গুচি গ'ল বিফৰ আই কেম তাৰমানে মই অহাৰ আগতে তেওঁ গুচি গ'ল অৰ্থাৎ গুচি যোৱা কামটো আগে হৈছে সেই কাৰণে এইটো হ'ব পাস্ট পারফেক্ট আৰু এইটো হ'ব আই কেম এইটো হ'ব পাস্ট ইনডিফিনিট তো ইয়াত কি কৈছে যে অতীত কালত দুটা ঘটনা কেতিয়াবা ঘটিব পাৰে কিন্তু যেটো ঘটনা ইতিমধ্যে হৈ গৈছে বা ঘটি গৈছে সেই ঘটনাটো আমি প্ৰকাশ কৰিবৰ বাবে পাস্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব পাৰো ঠিক আছে তো ইয়াৰ নেক্সট ক্লাছত আমি আলোচনা কৰিম পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আজিলে ক্লাছটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ